নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6 ৰ চেপ্টাৰ নম্বৰ 5 আৰু এই চেপ্টাৰ নম্বৰ 5 ত আমি আলোচনা কৰিম কিংছৰ বিষয় কিংডমৰ বিষয় এই বিষয় আজি ভিডিঅ'ত আমি আলোচনা কৰিম কিছু আমি টেক্স কালেকচন কেনে ধৰণৰ আছিল সেই বিষয় আমি আলোচনা কৰিম ইয়াৰ ওপৰত এগ্ৰিকালচাৰত কেনে ধৰণৰ চেঞ্জেছ আহিছিল সেই বিষয় আমি আলোচনা কৰিম ইয়াতে জনপদৰ বিষয় আমি আলোচনা কৰিম আৰু মহাজনপদৰ বিষয় আমি আলোচনা কৰিম গতিকে ভিডিঅ'টি হেকলৈ চাই থাকিব প্ৰথম যেটো স্লাইড এই স্লাইডত আমি আলোচনা কৰিম কিংছৰ বিষয় আমি আলোচনা কৰাৰ আগতে কিংডমৰ বিষয় আমি আলোচনা কৰাৰ আগতে আমি আলোচনা কৰিম বৰ্ণৰ বিষয় কাৰণ আমি জানো যে এনচিয়েন্ট টাইমত আমাৰ বৰ্ণ আছিল চাৰিটা ভাগত ভাগ কৰা আছিল ইয়াত উল্লেখ কৰা আছে যে 4 গ্ৰুপছ আছিল এবিলাক বৰ্ণ বুলি কোৱা হয় প্ৰিষ্টসকলে ডিভাইড কৰিছিল পিপল সকলক তেওঁলোকৰ কাম অনুযায়ী চাৰিটা ভাগত ভাগ কৰা আছিল আৰু এওঁলোকক কি বুলি কয় এবিলাক কোৱা হয় বৰ্ণ বুলি কোৱা হয় সো ইয়াৰে প্ৰতিটো বৰ্ণৰে ফাংচনছ বিলাক বেলেগ বেলেগ আছিল কাম কাজ বিলাক তেওঁলোকৰ বেলেগ বেলেগ যেনে প্ৰথম যেটো বৰ্ণ the first বৰ্ণ was that of a brahmin সো প্ৰথম যেটো বৰ্ণ আছিল এটো আছিল ব্ৰাহ্মণ সকল আৰু এওঁলোকৰ কাম কি আছিল এওঁলোকে বেদ বিলাক ষ্টাডি কৰে বেদৰ বিষয়ে তেওঁলোকে পঢ়ে আৰু নীতি যিবিলাক আমাৰ ৰিচুৱেলছ আছিল ধৰ্মীয় যিবিলাক নীতি নিয়ম এইবিলাক সকলোবিলাক পাৰফৰ্ম তেওঁলোকে কৰিছিল আৰু বৰ্তমান সময়ত তেওঁলোকে কৰে ব্ৰাহ্মণ সমাজ আজিও আমাৰ আছে কিন্তু সেই সময়ত অকল ব্ৰাহ্মণ সকলে এই কাম বিলাক কৰিছিল বেদ পঢ়া বেদৰ বিষয়ে শিকোৱা এইবিলাক কাম অকল ব্ৰাহ্মণ সকলে কৰিছিল গতিকে কৰ্মৰ ভিত্তিত ভাগ কৰা হৈছিল প্ৰথম যেটো বৰ্ণ এটো আছিল ব্ৰাহ্মণ সো সেকেন্ড বৰ্ণ ওয়াজ ক্ষত্ৰিয় যে দ্বিতীয় যেটো বৰ্ণ হেতু আছিল ক্ষত্ৰিয় আৰু ক্ষত্ৰিয়সকলৰ কাম কি আছিল এক্সপেক্টেড টু ফাইট battles and protect people যে মানুহক প্ৰটেক্ট কৰে তেওঁলোকে ফাইট কৰে যুদ্ধ ক্ষেত্ৰত তেওঁলোকে যুদ্ধ কৰিব আৰু মানুহক তেওঁলোকে প্ৰটেক্ট কৰে শত্ৰুৰ পৰা তেওঁলোকক ৰক্ষা কৰিছিল তো এটো কাম আছিল কাৰ ক্ষত্ৰিয়সকলৰ 3 নম্বৰ আছে থাৰ্ড বৰ্ণ ওয়াজ বৈশ্য 3 নম্বৰ যেটো বৰ্ণ এটো আছিল বৈশ্য আৰু এক্সপেক্টেড টু বি ফাৰ্মাৰ্স হাৰ্ডাৰ্স এণ্ড ট্ৰেডাৰ্স আৰু এওঁলোকৰ কি কাম আছিল এওঁলোক বেছিভাগে খেতিয়ক আছিল কিছুসকলে কিছু ব্যক্তি হাৰ্ডাৰ্স আছিল তেওঁলোকে জন্তু পোহপাল কৰিছিল আৰু কিছু ট্ৰেডাৰ্স আছিল যিসকলে বাণিজ্য কৰিছিল তো এওঁলোক আসলে মেইনলি কি বুলি জনা গৈছিল বৰ্ণ বৈশ্য আৰু 4 নম্বৰত আছে ফৰ্থ বৰ্ণ ওয়াজ দা ক্ষুদ্ৰস টু সাৰ্ভ আদাৰ 3 গ্ৰুপস গতিকে এই যেটো ক্ষুদ্ৰ এই বৰ্ণৰ ব্যক্তিসকলে কি কৰে বাকি যি তিনিটা বৰ্ণৰ ব্যক্তি আছে তেওঁলোক সাৰ্ভ কৰে তেওঁলোকক সেৱা কৰে সো দে আৰ নট এলাউড টু ষ্টাডি দা বেদাস তেওঁলোকে বেদ পঢ়িব নোৱাৰে তেওঁলোকে বেদ পঢ়াৰ অধিকাৰ নাছিল আৰু তেওঁলোকে ধৰ্মীয় যিবিলাক ৰিচুৱেলছ আছিল এইবিলাকো তেওঁলোকে পাৰফৰ্ম কৰিব নোৱাৰে গতিকে একেবাৰে তলৰ যেটো বৰ্ণ এটো আছিল ক্ষুদ্ৰস গতিকে এই চাৰিটা বৰ্ণৰ কথা আমি জানিব লাগিব তেওঁলোকৰ কাম কাজবিলাক আমি জানিব লাগিব এতিয়া আহিছো নেক্সট স্লাইডলৈকে ইয়াতে আমি আলোচনা কৰিম কিংছৰ বিষয়ে যে এনচিয়েন্ট টাইমত কিংছ বিলাক কেনে ধৰণৰ আছিল তো ইয়াত উল্লেখ কৰা আছে ৰাজাস অৰ কিংছ ইন দা আৰ্লি এনচিয়েন্ট টাইমছ ওয়াৰ চুজেন বাই জন তো আমি জন বিষয় আমি লাষ্ট চেপ্টাৰত আলোচনা কৰিছিলো জন মানে সাধাৰণ জনতাক বুজায় সাধাৰণ পিপুলক বুজোৱা হয় গতিকে সাধাৰণ পিপুলে বা সাধাৰণ জনতাই ৰজাবিলাক চুজ কৰিছিল নিৰ্বাচন কৰিছিল যে তেওঁলোকৰ ৰজা কোন হ'ব এটো কোনে নিৰ্বাচন কৰিছিল সাধাৰণ পিপুল বা জনই নিৰ্বাচন কৰিছিল বাট লেটাৰ ডে ওয়াৰ চুজেন থ্ৰু স্যাক্ৰিফাইসেস এণ্ড অফাৰিংছ কিন্তু পিছত এটো হলনি হয় কি হল যে স্যাক্ৰিফাইস আৰু অফাৰিংছৰ জৰিয়তে ৰজাবিলাক চিনাক্ত কৰা হল বা সিলেক্ট কৰা হল নিৰ্বাচন কৰা হল তো ইয়াত উদাহৰণ দিয়া হৈছে যে অশ্বমেধা য়জনা বা হৰ্স স্যাক্ৰিফাইস বুলি কোৱা হয় যে কেনে ধৰণৰ স্যাক্ৰিফাইসৰ জৰিয়তে ৰজা নিৰ্বাচন কৰা হৈছিল যেনে ধৰক ইয়াতে হৰ্স স্যাক্ৰিফাইসৰ কথা কৈছে অশ্বমেধা য়জনাৰ কথা কৈছে তো এটো এটা মেজৰ ৰিচুৱেল আছিল মেজৰ এটা ৰিচুৱেল এনচিয়েন্ট ইণ্ডিয়াত এটো বহুত এটা মেজৰ ৰিচুৱেলত পৰে হৰ্স স্যাক্ৰিফাইসটো তো ইয়াতে কি হয় যে এটা ঘোঁৰা এৰি দিয়া হয় ৰজাজনে এটা ঘোঁৰা এৰি দিলে তো সেই ঘোঁৰাটো যোন ঠাইলৈকে যাব যিমান দূৰলৈকে যাব সেইখিনি তেওঁৰ দখলত আহিব বা তেওঁৰ অধীনত আহিব সেই গোটেই ভূমি ঠিক তেনে ধৰণৰ আছিল যদি কোনোবাই তাক ৰখাব বিচাৰে সেই ঘোঁৰাটো যদি কোনোবাই ৰখাব বিচাৰে তেতিয়াহলে তেওঁৰ লগত কি হ'ব যুদ্ধ হ'ব আৰু যুদ্ধত যদি তেওঁ জিকে তেতিয়াহলে তেওঁ ঘোঁৰাটো আকৌ আগবঢ়াই লৈ যাব আৰু এনেদৰে গৈ যদি ঘোঁৰাটো কোনোবা বেলেগ এটা কিংডমত গল বেলেগ এখন ৰাজ্যত সোমাইছে আৰু তাত যদি সেই ৰজাজনে তেওঁক বাধা দিয়ে সেই ঘোঁৰাটোক বাধা দিয়ে তেনেহলে সেইজন ৰজাৰ লগত যুদ্ধ হ'ব গতিকে তেনে ধৰণৰ আছিল সেই যেটো নিৰ্বাচন কৰা ৰজা নিৰ্বাচন কৰাৰ প্ৰচেছটো তেনে ধৰণৰ আছিল পিছৰ পৰ্যায়ত গতিকে সেইখন ৰাজ্যৰ ব্যক্তিসকলে অটোমেটিক্যালি সেইজন ব্যক্তিক বা সেই ৰজাজনক তেওঁলোকে ৰজা হিচাপত স্বীকৃতি দিব লাগিব তেনে ধৰণৰ আছিল গতিকে এনে ধৰণৰ আছিল আৰু এই ৰজাবিলাক যথেষ্ট পাৱাৰফুল আছিল বহুত ক্ষমতাশালী আছিল লিখা আছে কনসিডাৰ্ড ভেৰি পাৱাৰফুল স্পেশালি সিট সাচ এ থ্ৰন অৰ দ্যাট টাইগাৰ স্কিন গতিকে তেওঁলোক যেতিয়া ৰজা হিচাপে নিৰ্বাচিত হ'ব তাৰ পিছত তেওঁলোক স্পেশাল থ্ৰন দিয়া হয় ৰাজ সিংহাসনত তেওঁলোক বহোৱা হয় নাইবা টাইগাৰ স্কিনত তেওঁলোক বহোৱা হয় বাঘৰ ছালত তেওঁলোকক বহোৱা হয় তেওঁলোক যথেষ্ট পাৱাৰফুল হয় কাৰণ তেওঁলোকৰ পাৱাৰ থকা বাবে বহুতো সৰু সৰু ৰজা তেওঁলোকে সেই ঘোঁৰাটো
নৰখায় কাৰণ তেওঁলোকৰ যুদ্ধ হ'ব যুদ্ধত তেওঁলোকে হাৰিব তেওঁলোকৰ জনসাধাৰণৰ যথেষ্ট ক্ষতি হ'ব সেইবাবে তেওঁলোকে নৰখাইছিলে গতিকে তেওঁলোক যিবিলাক পাৱাৰফুল ৰজা আছিল তেওঁলোকে এই স্যাক্ৰিফাইসবিলাক কৰিছিলে তো এইখিনি কথা আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত এই যেটো সেৰেমনি হয় প্ৰিষ্টসকলে কৰে প্ৰিষ্টসকলে এই সেৰেমনিটো কৰিব ইয়াতে অৰ্ডিনাৰি পিপল বিলাকো আহে এই সেৰেমনিটোত যাক আমি বিশ বুলি কওঁ বা বৈশ্য বুলি আমি জানো তো তেওঁলোকে কিছু গিফট লৈ আহে ৰজাজনৰ কাৰণে কিছুমান গিফট লৈ আহে তো এইটো আছিল অশ্বমেধ য়জ্ঞ বা অশ্বমেধ যজ্ঞৰ কথা সো এতিয়া আইছো নেক্সট স্লাইডলৈকে নেক্সট স্লাইডত আছে জনপদ তো জনপদ মানে কি সেই বিষয়ে আমি জানিব লাগিব গতিকে যিবিলাক ৰজাই এই হৰ্স স্যাক্ৰিফাইস কৰিছিল এই হৰ্স স্যাক্ৰিফাইস কৰা ৰজাবিলাকক জনপদৰ ৰজা হিচাপে জনা গৈছিল যে জনপদ বুলি এই কাৰণে কোৱা হৈছে কাৰণ তেওঁলোক এতিয়া এখন ৰাজ্যৰ ৰজা নাছিল বহু ঠাইৰ বহু ৰাজ্যৰ তেওঁলোকে ৰজা হৈছে কাৰণ সেই ঘৰটো যোন ৰাজ্যত গৈছে সেইবিলাক ৰাজ্য তেওঁৰ অধীনত আহিছে গতিকে সেইভাবে তেওঁ কি বুলি কোৱা হৈছিল জনপদৰ ৰজা বুলি কোৱা হয় গতিকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে জনপদ মানে কি গতিকে ইয়াত উদাহৰণ দিয়া আছে কেইখনমান জনপদৰ উদাহৰণ দিয়া আছে যেনে পুৰণা কিলা দিল্লীত আছিল পুৰণা কিলা ঠিক তেনেদৰে হস্তিনাপুৰ আৰু তাৰ পিছত আছে অত্ৰাঞ্জি খিৰা তো নিয়াৰ ইটা তো ইটাৰ ওচৰত আছে অত্ৰাঞ্জি খিৰা তাৰ পিছত আছে হস্তিনাপুৰ আৰু তাৰ পিছত আছে পুৰণা কিলা তো এইবিলাক আছিল জনপদ গতিকে জনপদ কোনবিলাক ৰজাক কোৱা হয় জনপদৰ ৰজা বুলি যিবিলাকে অশ্বমেধ স্যাক্ৰিফাইস কৰিছে হৰ্স স্যাক্ৰিফাইস কৰিছিল তেওঁলোকক জনা গৈছিল তো ইয়াত কি কোৱা হৈছে যে আৰ্কিঅলজিষ্টসকলে ইয়াতে কৈছে তেওঁলোকে তথ্য পাইছে তেওঁলোকে সম্বেদ পাইছে যে তেওঁলোক কেনে ধৰণৰ ঘৰত বাস কৰিছিল যিবিলাক জনপদ আছিল জনপদৰ ব্যক্তিসকল কেনে ধৰণৰ ঘৰত বাস কৰিছিল তেওঁলোক হাট সৰু সৰু পজা ঘৰত তেওঁলোকে বাস কৰিছিল কেপ কেটেল তেওঁলোকে সেই ঘৰতে কেটেল ৰাখিছিল আৰু বেলেগ বেলেগ এনিমেলছ তেওঁলোকে পোহপাল দিছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ক্ৰপছ শস্য তেওঁলোকে উৎপাদন কৰিছিল যেনে হুইট হক ৰাইচ হক বেৰলি হক পালছেছ সুগাৰ কেন মাষ্টাৰ্ড এইবিলাক শস্য তেওঁলোকে উৎপাদন কৰিছিল সেই জনপদত গতিকে নিশ্চয় আপোনালোকে ক্লিয়াৰ হৈছে কথাখিনি যে জনপদ মানে কি ইয়াৰ উপৰিও আমি নেক্সট স্লাইডত চাম মহাজনপদৰ বিষয়ে যে মহাজনপদ মানে কি আগত আমি পালো জনপদৰ কথা এতিয়া মহাজনপদ সো এৰাউণ্ড 500 BCE মহাজনপদ rose to power গতিকে 500 BCE মানে বিফৰ কমন এৰা বা বিফৰ খ্ৰাইষ্ট বুলি ক'ব পাৰো তো 500 বছৰ আগত শ্ৰীকৃষ্ণ জন্মৰ 500 বছৰ আগত মহাজনপদৰ পাৱাৰ লৈকে আহিছিল ক্ষমতা লৈকে আহিছিল তো মহাজনপদ মানে কি দে আৰ লাৰ্জাৰ এণ্ড মোৰ পাৱাৰফুল দেন জনপদ তো জনপদতকৈ বেছি তেওঁলোকে লাৰ্জাৰ হয় মহাজনপদ বিলাক বেছি ঠাই তেওঁলোকে থাকে বেছি ঠাই তেওঁলোকে আগুৰি ৰাখে আৰু তেওঁলোক বেছি পাৱাৰফুল হয় সেই ৰজা বিলাক এণ্ড ফৰ্টিফাইড চিটিজ এণ্ড হিউজ আৰ্মিজ আৰু তেওঁলোকৰ কি থাকে চিটিজ তেওঁলোকৰ যথেষ্ট চিটি আছিল চিটিত তেওঁলোকে বাস কৰিছিল আৰু তেওঁলোকৰ আৰ্মিও আছিল তো নেক্সটত কোৱা হৈছে যে আমি আগত কি পাইছিলো জনপদত কিন্তু এইবিলাক পোৱা নাছিল চিটিৰ কথা পোৱা নাই তেওঁলোকে স্মল হাটত থাকিছিল পজা ঘৰত থাকিছিল কিন্তু অলক চিটিত থাকে গতিকে এলোকক ভাল ঘৰত থাকিছিল এলোকৰ নিজা আৰ্মিও আছিল গতিকে এলোক বেছি পাৱাৰফুল আছিল আৰু বেছি কি আছিল লাৰ্জাৰ আছিল So next dot কোৱা হৈছে fort were built to protect people from enemy raids and attacks গতিকে enemy বিলাকে বিভিন্ন সময়ত attack কৰিব বেলেগ ৰজা attack কৰিব গতিকে তাৰ বাবে তেওঁলোকে দুৰ্গ বনাইছিল যাতে মানুহক তেওঁলোকে protect কৰিব পাৰে তেওঁলোকৰ যিবিলাক প্ৰজাখিনিক protect কৰিব পাৰে তাৰ বাবে কি বনাইছিল fort বনাইছিল দুৰ্গ বনাইছিল আৰু দুৰ্গবিলাক যথেষ্ট শক্তিশালী বনাইছিল ওখ ওয়াল বনাইছিল তেওঁলোকে আৰু এই সিম্বল আছিল এইবিলাক গ্লোৰি অফ দা কিংস হু বিল্ড দেম গতিকে নেক্সটত কোৱা হৈছে যে আৰ্মিজ ওয়াৰ মেইনটেইন বাই দা ইচ মহাজনপদ গতিকে এই জনপদ বিলাকে আৰ্মি বিলাক মেইনটেইন কৰিছিল আৰ্মি বিলাক পোপাল দিছিল তেওঁলোক স্যালাৰিও দিছিল ইয়াতে কোৱা হৈছে যে সোলজাৰ্ছ ওয়াৰ পেইড স্যালাৰিজ ইউজিং 5 মাৰ্ক কইনস গতিকে 5 মাৰ্ক থকা কইন দিয়া হৈছিল তেওঁলোক স্যালাৰি হিচাপত সেই সোলজাৰ্ছ বিলাক গতিকে মহাজনপদ আৰু বেছি ডেভেলপ আছিল জনপদতকৈ বেছি উন্নত ধৰণৰ আছিল মহাজনপদ কাৰণ তেওঁলোকে নিজা আৰ্মি আছিল আৰ্মি বিলাক তেওঁলোকে পইচাও দিছিল দ্যাট মিন্স স্যালাৰিও তেওঁলোকে পে কৰিছিল আৰু তেওঁলোক পাৱাৰফুল আছিল তাৰ ওপৰত তেওঁলোকৰ নিজা আৰ্মি আছে তেওঁলোকে সিটিত বাস কৰে গতিকে তেওঁলোক ডেভেলপ আছিল জনপদতকৈ নেক্সট স্লাইডত কোৱা হৈছে ট্যাক্সেছৰ কথা এতিয়া আমি কি পালো যে যেতিয়া তেওঁলোকৰ নিজা আৰ্মি থাকিব তেওঁলোকে স্যালাৰি দিব লাগিব তেওঁলোকৰ ঘৰদুৱাৰ বান্ধিব লাগিব এই গোটেইবিলাক কামৰ বাবে কি লাগিব ডেফিনেটলি পইচা লাগিব আৰু পইচা কৰ পৰা পাব ট্যাক্সৰ পৰা পাব গতিকে সেই সময়ত ৰজাবিলাকে কি কৰিছিল ট্যাক্স কালেক্ট কৰিছিল তো ইয়াতে উল্লেখ কৰা আছে যে বিল্ডিং বনাৰ বাবে আৰ্মি বিলাক মেইনটেইন কৰাৰ বাবে তেওঁলোকক টকাৰ প্ৰয়োজন আছিল মানিৰ প্ৰয়োজন আছিল গতিকে তেওঁলোকে ৰজাবিলাকে ট্যাক্স কালেক্ট কৰিছিল তো কাৰ পৰা ট্যাক্স বিলাক কালেক্ট কৰিছিল কেনেদৰে ট্যাক্স কালেক্ট কৰিছিল সেই বিষয়ত কোৱা হৈছে দ্য ফাৰ্মাৰ্ছ হেড টু পে এ ভাগ অৰ share equal
to 1/6 of their farm produce to the king গতিকে বেছিভাগ সেই সময়ত কি আছিলে ফাৰ্মাৰ আছিলে খেতিয়ক আছিলে গতিকে খেতিয়কসকলে এটা ভাগ দিব লাগিছিল তেওঁলোকে যি উৎপাদন কৰিছে তাৰে 6টা ভাগৰ এটা ভাগ দিব লাগিছিল ৰজাক টেক্স হিচাপত গতিকে ইয়াতে উল্লেখ কৰা আছে 1/6 of their farm produce তেওঁলোকে যিয়ে খেতি নকৰক কিয় সেই খেতিৰ 6টা ভাগৰ এটা অংশ দিব লাগিছিল ৰজাক দিব লাগিছিল টেক্স হিচাপে তাৰ পিছত যিবিলাক ক্ৰাফটছ পিপল আছে যিবিলাকে ক্ৰাফটছমেন আছিল তেওঁলোকো পে কৰিব লাগিব তেওঁলোকো টেক্স দিব লাগিব তেওঁলোকে কেনে ধৰণৰ টেক্স দিব তেওঁলোকৰ টেক্স আছিল যে প্ৰতি মাহত এদিন তেওঁলোকে বিনামূলীয়াভাৱে কাম কৰি দিব লাগিব ৰজাৰ ঘৰত গতিকে প্ৰত্যেক মাহে তেওঁলোকে এদিন কৰি ফুল ডে সম্পূৰ্ণ দিনটোৱে তেওঁলোকে কাম কৰিব লাগিব বিনামূলীয়াভাৱে ৰজাৰ ঘৰত তো এটো আছিল তেওঁলোকৰ টেক্স যিবিলাক ক্ৰাফটছ পিপল আছিল তাৰ পিছত হাৰ্ডাৰ্ছ বিলাকো পে কৰিব লাগিব যিসকলে এনিমেল বিলাক পোহপাল কৰে তেওঁলোকে কি দিব লাগিব এনিমেলছ তেওঁলোকে দিব লাগিব গতিকে সকলোৰে পৰা কি লোৱা হৈছিল টেক্স লোৱা হৈছিল গতিকে এনেদৰে তেওঁলোকে চলাইছিল আৰু বৰ্তমান সময়তো আমাৰ টেক্সৰ জৰিয়তে গভৰ্ণমেণ্টখন চলে আপোনালোকে জানে তো সেই সময়তো ৰজাই টেক্স কালেক্ট কৰিছিল বিভিন্ন ধৰণে তো নেক্সটত কোৱা হৈছে নেক্সট স্লাইডত চেঞ্জেছ ইন এগ্ৰিকালচাৰ তো সেই সময়ত এগ্ৰিকালচাৰ এটা ডাঙৰ চেঞ্জেছ আহিছিল দুটা চেঞ্জ আহিছে টু মেজৰ চেঞ্জেছ দুটা চেঞ্জ দেখা পোৱা গৈছিল আমি আগৰ চেপ্টাৰ বিলাকত পাইছো যে সেই সময়ত এগ্ৰিকালচাৰছ বিলাক কেনেদৰে কৰা হৈছিল গছৰ পৰা তেওঁলোকে গছৰ ডালৰ পৰা তেওঁলোকে এই হাল বোৱা সজুলি বিলাক বনাইছিল কিন্তু ইয়াতে আমি কি পাইছো যে ফাৰ্স্ট যেটো চেঞ্জ হৈছে হেটো হৈছে আইৰন প্ল'শ্বেয়াৰ তে আইৰন তেওঁলোকে ব্যৱহাৰ কৰিছিল হাল বোৱা যে সজুলি নাঙল হেবিলাক আইৰনৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল হেভি আছিল ওজন আছিল যাৰ জৰিয়তে তেওঁলোকে সোনকালে মাটিবিলাক সহাব পাৰিছিল গতিকে সেই কথাখিনি ইয়াত উল্লেখ কৰা আছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে ক্ৰপ বিলাক প্ৰডিউস কৰিব পাৰিছিল গতিকে এটো আছিল ফাৰ্স্ট চেঞ্জ আৰু দ্বিতীয় যেটো চেঞ্জ হেটো আছিল তেওঁলোক আগত কি কৰা আছিল ট্ৰান্সপ্লান্টিং পেডি ইনষ্টেড অফ দা স্কেটাৰিং তো আগত কি আছিল যে স্কেটাৰিং কৰিছিল যিবিলাক বীজ বিলাক ডাইৰেক্টলি ছটিয়াই দিয়ে আৰু তাৰ পিছত তাৰ পৰা আমাৰ শস্যবিলাক হৈছিল কিন্তু এই সময়ছোৱাত কি হৈছিল তেওঁলোকে ডাইৰেক্ট স্কেটাৰিং কৰা নাছিল তেওঁলোকে কঠিয়া ৰুইছিল আৰু কঠিয়াবিলাক উঘালে আৰু পিছত তেওঁলোকে হেবিলাক ট্ৰান্সপ্লান্ট কৰিছিল গতিকে বৰ্তমান সময়ত আমি যেনেদৰে কৃষি কৰা হয় ঠিক তেনেদৰে এই সময়ত কৰা হৈছিল গতিকে এই দুটা মেজৰ চেঞ্জ হৈছিল কিন্তু প্ৰথম অৱস্থাত তেনেদৰে কৰা নাছিল ধান খেতি হওক যিকোনো খেতি হওক ডাইৰেক্টলি বীজবিলাক ছটিয়াই দিয়ে তাৰ পিছত সেইবোৰ গ্ৰো হয় আৰু তাৰ পিছত শস্যবিলাক পাইছিল কিন্তু তাৰ পিছত কি হল তেওঁলোকে ট্ৰান্সপ্লান্ট কৰা আৰম্ভ কৰিলে সেপলিং কৰা আৰম্ভ কৰিলে গতিকে সেপলিংৰ মাধ্যমত তেওঁলোকে শস্যবিলাক কৰা আৰম্ভ কৰিলে গতিকে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত এই দুটা ডাঙৰ চেঞ্জেছ আহিছিল সো এতিয়া আছে নেক্সট স্লাইডলৈকে নেক্সট স্লাইড আছে মাগধ সো মাগধৰ কথা আমি জানিব লাগিব সো মাগধ কি আছিল যে মোস্ট পাৱাৰফুল মহাজনপদ আছিল এনশিয়েন্ট ইণ্ডিয়াত সো এনশিয়েন্ট ইণ্ডিয়াৰ কথা যদি আমি কওঁ মহাজনপদৰ বিষয়ে আমি অলপ আগতে আলোচনা কৰিলো গতিকে তাৰে ভিতৰত আমাৰ উদাহৰণ হিচাপে আমি পালো সকলোতকৈ পাৱাৰফুল আছিল হেতু আছিল মগধ তো মগধ আছিল মহাজনপদ আছিল আৰু পাৱাৰফুল জনপদ আছিল এনশিয়েন্ট ইণ্ডিয়াৰ তো ইয়াতে এইটোৱে কৈছে যে মাগধ সেই সময়ত যথেষ্ট ইম্পৰ্টেন্ট আছিল ট্ৰান্সপৰ্টৰ বাবে কাৰণ মাগধ যেটো গংগা নদীৰ পাৰত আছিল বা গংগা নদী বৈ গৈছিল মাগধৰ মাজেৰে গতিকে সেইভাবে কি আছিল তাত ট্ৰান্সপৰ্টৰ যথেষ্ট সুবিধা আছিল কাৰণ আগত ট্ৰান্সপৰ্ট কেনেদৰে হৈছিল পানীৰ জৰিয়তে হৈছিল জাহাজৰ জৰিয়তে হৈছিল গতিকে আৰু ট্ৰেডো জাহাজৰ জৰিয়তে ট্ৰেড হৈছিল বাণিজ্য কৰিছিল আগতে গতিকে সেইভাবে ট্ৰান্সপৰ্ট আৰু ট্ৰেডৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট ঠাই আছিল মাগধ আৰু যিবিলাক ফাৰ্টাইল এৰিয়া আছিল উৰ্বৰতা থকা যিবিলাক মাটি আছিল সেইবিলাকত এগ্ৰিকালচাৰ যথেষ্ট পৰিমাণে কৰা হৈছিল মাগধত তো ইয়াৰ ওপৰত ইয়াত কি কোৱা হৈছে যে তাত এলিফেন্ট বিলাকক ট্ৰেইনিং দিয়া হৈছিল যিবিলাক আমাৰ হাতী আছিল সেই হাতী বিলাকক ট্ৰেইনিং দিয়া হৈছিল কাৰণ আৰ্মিৰ লগত এই হাতী বিলাকে যুদ্ধ কৰিব লগা হৈছিল সেইভাবে এলিফেন্টছ বিলাকক তাত ট্ৰেইন কৰা হৈছিল ফাইট কৰাৰ বাবে গতিকে এইখিনি কথা আছিল মাগধৰ ইয়াৰ ওপৰত মাগধৰ বিষয়ে আকৌ উল্লেখ কৰিছে যে মাগধ হেড মেনি পাৱাৰফুল ৰুলাৰ্স যে মাগধৰ বহুত ৰুলাৰ আছিল পাৱাৰফুল ৰুলাৰ শাসক আছিল বিম্বিসাৰা আছিল অজাতশত্ৰু আছিল এওঁলোক আছিল হিৰণ্যকা ডাইনেষ্টিৰ আছিল ঠিক তেনেদৰে মহাপদ্মা আছিল মহাপদ্মা নন্দ আছিল তেওঁলোক আছিল নন্দ ডাইনেষ্টিৰ আছিল নন্দ বংশৰ আছিল তো এইখিনি কথা আপোনালোকে মনত ৰাখিব সো ইয়াৰ ওপৰত ইয়াত কোৱা হৈছে যে ৰাজগৃহ ওয়াজ দা ক্যাপিটেল অফ মাগধ সো মাগধৰ ক্যাপিটেল আছিল ৰাজগৃহ আৰু মেনি ইয়াৰ্ছৰ বাবে বহু বছৰৰ বাবে এইখন ক্যাপিটেল আছিল ৰাজধানী আছিল ৰাজগৃহ মগধৰ ৰাজধানী কিন্তু পিছত এটো পৰিৱৰ্তন কৰা হল মুভড কৰা হল আৰু মুভড কৰি পাটালিপুত্ৰলৈকে লৈ যোৱা হৈছিল গতিকে এটো মনত ৰাখিব লাগিব ফাৰ্স্ট টাইম মগধৰ ক্যাপিটেল আছিল ৰাজগৃহ আৰু পিছত হলনি কৰি কৰা হৈছে পাটালিপুত্ৰ গতিকে এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া নেক্সট স্লাইডলৈকে আহিছো নেক্সট স্লাইডৰ আছে ভাজ্জি আচ্ছা ভাজ্জিও এখন মহা জনপদে আছিল কিন্তু এইখন ৰিপাব্লিকান মহাজনপদ আছিল আগৰখন আমি পালো মগধ আছিল অকল মহা
জনপদ আছিলে কিন্তু ভজ্জী হৈছে ৰিপাব্লিকান মহাজনপদ তো এইখন মডাৰ্ণ বিহাৰত আছে আছিল আগৰখনো বিহাৰতে আছে যিখন আমি মগধৰ কথা পালো এইখনো বিহাৰত আছে আৰু ভজ্জী এইখনো বিহাৰত আছে মডাৰ্ণ বিহাৰৰ হয় ৰিপাব্লিকান মহাজনপদ এটো মনত ৰাখিব লাগিব এই কাৰণে ৰিপাব্লিকান মহাজনপদ বুলি কোৱা হৈছে কাৰণ আগৰখন আমি কি পাইছিলো যে ৰজা তাত এজনে আছিল জনপদৰ ৰজা এজনে আছিল কিন্তু ইয়াতে এজন ৰজা নহয় বা কোনো এজন নিৰ্দিষ্ট এজন ৰজাৰ দ্বাৰা শাসিত নাছিল ইয়াত পাম আমি সো ইয়াৰ ক্যাপিটেল আছিল ভজ্জীৰ ক্যাপিটেল আছিল বৈশালী তো এটো মনত ৰাখিব লাগিব যেনেদৰে আমি পালো মগধৰ ক্যাপিটেল দুখন আছিল ঠিক তেনেদৰে ভজ্জীৰ ক্যাপিটেল হৈছে বৈশালী আৰু ইট ওয়াজ ৰান বাই গানাস আৰু সংঘস গতিকে সংঘৰ দ্বাৰা পৰিচালিত আছিল এইবিলাক কোনে চলায় ভজ্জী এইখন ৰিপাব্লিকান মহাজনপদ কোনে চলাইছিল সংঘৰ দ্বাৰা চলোৱা হৈছিল যাক ইংলিছত এসেম্বলি বুলি কোৱা হয় তো ইয়াতে কি আছিল হান্ড্ৰেডছ অফ মেম্বাৰ আছিল বহুত মেম্বাৰ আছে এই ভজ্জী বা এই মহাজনপদৰ যাক কোৱা হয় সংঘ বুলি কোৱা হয় আৰু প্ৰতিজনকে ইয়াত কি বুলি কোৱা হয় এই মেম্বাৰছ বিলাক ৰাজা বুলি কোৱা হয় তো অল দোজ মেম্বাৰছ গট টুগেদাৰ টু ডিসাইড দা ইম্পৰ্টেন্ট মেটাৰছ অফ দা ষ্টেট গতিকে সেই ৰাজ্যখনৰ ইম্পৰ্টেন্ট যিবিলাক বিষয় সেইবিলাক সেই মেম্বাৰছ বিলাকে আলোচনা কৰিছিল গতিকে ইয়াতে এজন মাত্ৰ ব্যক্তি নহয় এজন মাত্ৰ ৰজা নহয় বহুত মেম্বাৰ আছিল আৰু গোটেই মেম্বাৰ বিলাক কি বুলি কোৱা হয় প্ৰতিজনকে ৰাজা বুলিয়ে কোৱা হৈছিল আৰু তেওঁলোকে ডিসাইড কৰে সকলোৱে লগ হৈ এসেম্বলিত তেওঁলোকে মিটিং কৰে আৰু তাৰ পিছত তেওঁলোকে ডিসাইড কৰিছিল ইম্পৰ্টেন্ট মেটাৰ বিলাক তো ইয়াতে কোৱা হৈছে যে ওমেন আৰু স্লেভছ বিলাক কিন্তু এলাউ কৰা হোৱা নাছিল গতিকে ওমেন আৰু স্লেভছ বিলাক তেওঁলোকৰ মেম্বাৰশিপ ল'ব নোৱাৰে বা মেম্বাৰ হ'ব নোৱাৰে তেওঁলোকে এসেম্বলিত পাৰ্টিসিপেট কৰিব নোৱাৰিছিল তো এইটো আছিল ভজ্জীৰ কথা গতিকে এই চেপ্টাৰত এইখিনি কথাই উল্লেখ কৰা আছিল জনপদৰ কথা লিখা আছে জনপদৰ উদাহৰণ আছে ঠিক তেনেদৰে মহাজনপদৰ কথা উল্লেখ আছে মগধৰ কথা পালো ভজ্জীৰ কথা পালো ঠিক তেনেদৰে বৰ্ণ যেটো সিস্টেম আছিল সেই বিষয় আমি আলোচনা কৰিলো গতিকে এই গোটেইখিনি কথা এই চেপ্টাৰত আমি থুলমুলকে আলোচনা কৰিলো এতিয়া পৰৱৰ্তী ভিডিঅত আমি নেক্সট যেটো চেপ্টাৰ নম্বৰ 6 আমি আলোচনা কৰিম গতিকে যদি ভিডিঅটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ